ফলটো পাবা, ফটো উঠাই লৈ যাবা, আকৌ আহিবা। কথাটো বুজি পাইছা? ইয়াতে গোটেইখিনি চাৰি শাস্ত্ৰৰ মূল বস্তুখিনি গোটেই ইয়াত। সেইকাৰণে ইয়াতে হাজাৰ হাজাৰ লক্ষ লক্ষ মানুহ গোৱালপাৰা জিলা শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানত ইয়াতে আহে, ৰাতি থাকি কষ্ট কৰি যায়। এইটো কি জানিব পাৰিমনে? এইটো এই যে শিলৰ হেৰিটো আছে, এইটো মূৰ্তি মেলা আছে। মূৰ্তি মেলা আছে, এই গুহাকেইটা এইটোতো শিৱ পাৰ্বতী। শিৱ পাৰ্বতী, এই হ'ল শিৱ, এই হ'ল পাৰ্বতী। কম আছে 9,999,000। আচ্ছা আচ্ছা, 1,00,000 এটা কম আছে। 99,000 999টা আছে। 1,00,000 এটা কম আছে। গোৱালপাৰা জিলাৰ শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানত, তাৰ ওপৰত বিষ্ণুৰ বিশ্বৰূপ, শিৱ বিষ্ণু শিৱ গণেশ হৰিহৰ, কৃষ্ণৰ একেবাৰে সৰুৰ সময়ত এইটো পটচিনটো। এই অৰ্ধনাৰীশ্বৰ আধা পুৰুষ আধা মহিলা, লগৰ এজন বৈষ্ণৱ আছে, এওঁলোক দুজন ঈশ্বৰৰ দুৱাৰপাল জয় আৰু বিজয়। এইফালে চাওঁ, হয়তো বিষ্ণুৰ পটচিনটো চাৰিওফালে শিৱৰ মাজত ইয়াত গোটেই আছে। আৰু 99,999 শিৱলিংগ আছে। সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত গোৱালপাৰা জিলা শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানখনক দ্বিতীয় কাশীধাম বুলি কোৱা হয়। ইয়াত তিনিটা ধৰ্ম, হিন্দু সনাতন মূলৰ তিনিটা ধৰ্ম একেলগে আছে, বুদ্ধ জৈন আৰু সনাতন। এনেকুৱা মহাপীঠস্থান কতো নাই, এইখনেই আছে। সূৰ্য পাহাৰ। আৰু ইয়াত যি মনেৰে কামনা ল'বা তাকে সেইখিনি প্ৰভু ভগৱন্তই তোমালোকক পূৰ্ণ বলখিনি আগুৱাই দিয়া বুলি আমাৰ এটা দৃঢ় বিশ্বাস আছে। বহুত ভকত আই মাতৃসৱে বহুত পাইছে ইয়াত, আৰু পাই আছে, আৰু নিশ্চয় আপোনালোকে পাব। ইয়াতে মাঘী পূৰ্ণিমাৰ পৰা 10 দিন 10 ৰাতি আমাৰ বিষ্ণুৰ বিশ্বৰূপৰ মহাযজ্ঞটো আৰম্ভণি হয়। আৰু তেতিয়া হাজাৰ হাজাৰ ভকত আই মাতৃসৱ ইয়াতে আহি তেওঁৰ ওচৰত সেৱা জনাই, আহুতি দিয়ে, যাৰ যি মনৰ কামনা আছে সেইখিনি ধৰি পেলাই দিয়ে। সমস্তখিনি প্ৰভু ভগৱন্তে তেওঁলোকক মনৰ কামনা পূৰ্ণ কৰি দিয়ে। মাঘ মাহৰ পূৰ্ণিমাৰ পৰা। এইখিনি কৈ মই সমাপ্ত কৰিছোঁ। নমস্কাৰ।